নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটি আমি আলোচনা কৰিম। এই পাঠটিৰ আমি প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। আহাচোন এতিয়া আমি চাওঁ প্ৰথমটো প্ৰশ্নটো আমাক কি দিছে। তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। এতিয়া কি কৈছে, আমাক প্ৰথমটো প্ৰশ্নত কিছুমান সামগ্ৰীৰ নাম দিয়া আছে, তাৰ পৰা আমাক অমিলটো কি কৰিব দিছে, বাচিব দিছে আৰু বাচি তাৰ কাৰণটো আমাক লিখিব দিছে। কিয় তাৰ পৰা কি হৈছে, আনকেইটাৰ পৰা সেইটো অমিল কিয় আমাক কাৰণটো আমাক লিখিব দিছে। এতিয়া কৈছে চোৱা, জোৱাৰ, বজ্ৰা, ৰাগি আৰু বুট এইকেইটাৰ ভিতৰত কোনটো অমিল? আমি দেখিলেই গম পাম যে এই গোটেই কেইটাৰ ভিতৰত আমাৰ কোনটো অমিল হ'ব, বুটটো অমিল হ'ব। চোৱা এতিয়া যে অমিল বস্তু কি বুলি কৈছে, অমিল বস্তুটো হৈছে বুট। কিয় কাৰণ দেখুৱাইছে চোৱা, কাৰণ কি হৈছে, জোৱাৰ, বজ্ৰা আৰু ৰাগি হৈছে কি মিলেট শ্ৰেণীৰ অন্তৰ্গত, কিন্তু বুট এই শ্ৰেণীৰ অন্তৰ্গত নহয়। এতিয়া আমি কি গম পালো, বুট কিয় ইহঁতৰ পৰা অমিল, কাৰণ বুট মিলেট শ্ৰেণীৰ অন্তৰ্গত নহয় বা বুট মিলেটৰ কি নহয়, এটা প্ৰজাতি নহয়, কিন্তু জোৱাৰ, বজ্ৰা, ৰাগি এইবিলাক কি হয়, মিলেটৰ প্ৰজাতি। এতিয়া নেক্সট প্ৰশ্নলৈকে আহিছো। ৰাজমাহ, বুট, চয়াবিন আৰু চাউল এই চাৰিটাৰ ভিতৰত কোনটো অমিল আমাক সুধিছে। আমি যদি চাওঁ তেতিয়া আমি জানিম যে চাউলটো কি হ'ব, ইহঁতৰ লগত নিমিলে, অমিল হয় চাউলটো। এতিয়া কিয় অমিল চোৱা, যে অমিল বস্তুটো আমাক কি বুলি কৈছে, চাউল। এতিয়া কিয় অমিল, কাৰণ দিছে চোৱা, ৰাজমাহ, বুট, চয়াবিন প্ৰটিন জাতীয় খাদ্য শস্য। এতিয়া ৰাজমাহ, বুট, চয়াবিন সকলো কি খাদ্য শস্য বুলি কৈছে, প্ৰটিন জাতীয় খাদ্য শস্য। কিন্তু চাউল কি বুলি কৈছে, কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। চাউলত কি পোৱা যায়, কাৰ্বহাইড্ৰেট থাকে আৰু অন্য তিনিটা সামগ্ৰীত কি পোৱা যায়, প্ৰটিন পোৱা যায়। সেইকাৰণে চাউল অন্য তিনিটাতকৈ কি হয়, পৃথক বুলি আমাক কৈছে। নেক্সট প্ৰশ্নলৈকে আহিছো। ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। এতিয়া কি কৈছে, আমাৰ আধুনিক ৰন্ধন প্ৰণালী আৰু পুৰণি ৰন্ধন প্ৰণালী এই দুইটাৰ কি কৰিব দিছে, আমাক তুলনা কৰিব দিছে। আমি পঢ়িছিলো, যেতিয়া আমি পাঠটি পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে আগৰ ৰন্ধন প্ৰণালীতকৈ বৰ্তমান ৰন্ধন প্ৰণালী কিছু কি হয়, পৃথক হয়। এতিয়া সেই সম্পৰ্কে আমি জানিম। চোৱা আমাক কি কৈছে, যে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা তলত দিয়া হৈছে বুলি কৈছে। চোৱা, ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালী কি আছিলে চোৱা, মাটি বা পিতলৰ পাত্ৰত শিলপতা আৰু ঢেঁকী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিছিলে। এতিয়া কি কৈছে, আগৰ দিনত বা পুৰণি ৰন্ধন প্ৰণালীত কি কৰিছিলে চোৱা, যে মাটি বা পিতলৰ পাত্ৰত কি কৰিছিলে, আগতে খাদ্য প্ৰস্তুত কৰিছিলে। আৰু কি ব্যৱহাৰ কৰিছিলে চোৱা, শিলপতা আৰু ঢেঁকী ব্যৱহাৰ কৰি কি কৰিছিলে, খাদ্য প্ৰস্তুত কৰিছিলে। কিন্তু সময় বেছি লাগিছিলে। এতিয়া কি কৈছে, পুৰণি ৰন্ধন প্ৰণালীত সময় বেছি লাগিছিলে। এতিয়া আমাক কৈছে চোৱা, ভাৰতবৰ্ষৰ আধুনিক ৰন্ধন প্ৰণালী কেনেকুৱা। আধুনিক ৰন্ধন প্ৰণালীত কি ব্যৱহাৰ কৰা হয় চোৱা, গেছ ষ্টভ, এয়াৰ ফ্ৰায়াৰ, প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে কি কৰিব পাৰিছিলে, সুবিধাজনকভাৱে ৰন্ধন কাৰ্য সম্পন্ন কৰিব পাৰিছিলে। এতিয়া আমি গম পালো যে আগৰ দিনত মানুহে কি কৰিছিলে, মাটিৰ পাত্ৰত বনাইছিলে, কিন্তু এতিয়া কি কৰে, প্ৰেছাৰ কুকাৰ আদিত কি কৰা, খাদ্য প্ৰস্তুত কৰা হয়, যাৰ ফলত কি হৈছে, কম সময়তে খাদ্য প্ৰস্তুত কৰিব পাৰে বুলি আমাক কৈছে। তাৰপিছত চোৱা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। এতিয়া কি কৈছে, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহবও পাৰে আৰু সকলো পুষ্টিকৰ খাদ্য কি হ'ব নোৱাৰে, সোৱাদযুক্ত নহবও পাৰে। এইটো আমাক কি কৰিব দিছে, ব্যাখ্যা এটা দাঙি ধৰিব দিছে আমাক। চ' আমাক কি কৈছে, যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। এতিয়া আজিকালিৰ সময়ত যি খাদ্যবোৰ খাই আমি সোৱাদ পাওঁ, তাত তেল বা মছলা আদি বেছিকৈ দিয়া থাকে। এতিয়া কি কৈছে, আমি খাদ্যটো কিয় সোৱাদ পাওঁ বুলি কৈছে, তাত কি থাকে, তেল বা মছলা বহুত বেছি ব্যৱহাৰ কৰে, যাৰ কাৰণে আমি খাদ্যটো কি পাওঁ বুলি কৈছে, সোৱাদ পাওঁ বুলি কৈছে, যি কি কাৰণে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। এই যে তেলযুক্ত খাদ্য বা অধিক মছলাযুক্ত খাদ্য আমাৰ স্বাস্থ্যৰ কাৰণে কি হ'ব পাৰে বুলি কৈছে, ক্ষতিকাৰক হয়। সেইকাৰণে কৈছে যে
সোৱাদযুক্ত খাদ্য পুষ্টিকৰ খাদ্য নহ'ব পাৰে তাৰপিছত কৈছে চোৱা পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি ফল-মূল গাখীৰ আদি স্বাস্থ্যৰ বাবে উপকাৰী হ'লেও কিছু লোকৰ বাবে নহ'বও পাৰে এতিয়া কি কৈছে যে পুষ্টিকৰ খাদ্য কি বুলি কৈছে শাক-পাচলি ফল-মূল গাখীৰ এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী কিন্তু কিছুমান লোকৰ কাৰণে এইটো উপকাৰী নহ'বও পাৰে সেয়ে স্বাস্থ্য সুৰক্ষাৰ বাবে পুষ্টিকৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা উচিত যদিও সেইবোৰ সদায় সোৱাদযুক্ত নোহোৱাৰ সম্ভাৱনা থাকে এতিয়া কি কৈছে আমাৰ সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে আমি কি কৰিব লাগে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে কিন্তু কিছুমান লোকে সেই খাদ্য গ্ৰহণ কৰিব নোৱাৰিবও পাৰে বা সেই পুষ্টিকৰ খাদ্যবিলাক কি নহ'ব পাৰে সোৱাদযুক্ত নহ'ব পাৰে বুলি আমাক কৈছে তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা বুলি কৈছে বটলত থকা ফলৰ ৰস সতেজ ফলৰ ৰস আৰু সতেজ ফল এতিয়া কৈছে যে এই তিনিওটা খাদ্য সামগ্ৰীৰ ভিতৰত তুমি কোনটো খাব ইচ্ছা কৰিবা আৰু কিয় খাব ইচ্ছা কৰিবা তোমাক লিখিব দিছে তোমালোকে বাৰু কোৱাচোন কিয় খাব ইচ্ছা কৰিবা যে আমি চোৱা যে বটলত থকা ফলৰ ৰস বটলত থকা ফলৰ ৰসত সকলোবিলাক পুষ্টিকৰ উপাদান থকাৰ লগতে তাত কি থাকে কিছুমান কেমিকেল বা কিছুমান ৰাসায়নিক পদাৰ্থ কিছুমান মিহলোৱা থাকে এতিয়া চোৱা সতেজ ফলৰ ৰসত আমি সকলো পৰিপোষক পাম কিন্তু আমি তাত কি নাপাওঁ আযুক্ত খাদ্য তাত নাথাকে সতেজ ফলত আমি কি কৰিম সকলো পৰিপোষকৰ লগতে আযুক্ত খাদ্য আমি তাত কি কৰিম লাভ কৰিম এতিয়া তোমালোকে কোৱাচোন তোমালোকে এই তিনিওটাৰ ভিতৰত কোনটো খাবলৈ বিচাৰিবা আমি নিশ্চয় কোনটো খাব বিচাৰিম সতেজ ফল আমি খাব বিচাৰিম কাৰণ সতেজ ফলে আমাক সকলো পৰিপোষক দিয়াৰ লগতে আযুক্ত খাদ্যও লাভ কৰিম কিন্তু সতেজ ফলৰ ৰস খালে তাত আমি আযুক্ত খাদ্য আমি লাভ নকৰো এতিয়া চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়োডিন মিলালে নীলা ক'লা বৰণৰ নহয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা এতিয়া কি কৈছে আমি জানো যে শৰ্কৰাযুক্ত খাদ্য যদি আমি আয়োডিন মিহলাও তেতিয়াহ'লে কি হয় নীলা আৰু ক'লা বৰণৰ এটা ৰং আমি দেখিবলৈ পাওঁ কিন্তু কি কৈছে চোৱা চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য হয় কিন্তু চেনিত যদি আমি আয়োডিন মিহলাও তেতিয়া কি নহয় বুলি কৈছে নীলা ক'লা বৰণৰ নহয় এতিয়া কাৰণ কি আমাক সুধিছে চোৱা কাৰণটো যে চেনিত ষ্টাৰ্চ নথকাৰ বাবে আয়োডিন মিলালে নীলা ক'লা বৰণৰ নহয় এতিয়া চেনিত কি নাথাকে বুলি কৈছে ষ্টাৰ্চ নাথাকে যাৰ কাৰণে চেনিত আয়োডিন মিলালেও আমি কি দেখা নাপাওঁ নীলা ক'লা বৰণৰ নহয় বুলি কৈছে আয়োডিনে কেৱল কিহৰ সৈতে বিক্ৰিয়া কৰে বুলি কৈছে ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰি সেই বৰণৰ সৃষ্টি কৰে এতিয়া কি কৈছে আয়োডিনে অকল ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলেহে এই নীলা ক'লা বৰণটো আহে বুলি কৈছে কিন্তু চেনি কি বুলি কৈছে সুক্ৰজৰ দৰে এবিধ দ্বিশৰ্কৰা সেইকাৰণে ইহঁতে কি নহয় বিক্ৰিয়া নকৰে আয়োডিনৰ লগত যাৰ ফলত ৰঙৰ পৰিৱৰ্তন আমি নীলা ক'লা ৰং আমি দেখিবলৈ নাপাওঁ বুলি কৈছে তাৰপিছত চোৱা মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা এতিয়া কি কৈছে আমাক কৈছে যে মিলেটবিলাক কি বুলি কৈছে পুষ্টিকৰ খাদ্য হিচাপে আমি কি কৰোঁ গণ্য কৰোঁ এতিয়া আমি কেৱল মিলেট খালে আমি যিবিলাক পৰিপোষক আমাৰ দৰকাৰ শৰীৰক সেই গোটেইবিলাক পৰিপোষক আমি পামনে বা আমি শৰীৰে পুষ্টি লাভ কৰিবনে আমাক আলোচনা কৰিব দিছে চোৱা যে মিলেটবোৰ যেনে ৰাগি বাজৰা জোৱাৰ পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয় এতিয়া মিলেটক কি কৰা হৈছে পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয় কাৰণ তাত কি থাকে বুলি কৈছে চোৱা আ থাকে লো প্ৰটিন ভিটামিন বি সমূহ থাকে তাত বিভিন্ন ধৰণৰ খাদ্যৰ উপাদানবিলাক তাত পোৱা যায় বুলি কৈছে কিন্তু আমি কেৱল মিলেট খালে শৰীৰৰ সকলো পুষ্টি উপাদান যেনে ভিটামিন এ চি কেলচিয়াম সকলো এমিনো এচিড পোৱা নাযায় এতিয়া কি কৈছে যদিও মিলেট এবিধ কি হৈছে পুষ্টিকৰ খাদ্য মিলেটত বহুবিধ পৰিপোষক থাকে কিন্তু অকল মিলেট খালে আমাৰ শৰীৰে সকলোবিলাক পুষ্টি উপাদান নাপায় বুলি কৈছে কি নাপায় বুলি কৈছে চোৱা ভিটামিন এ ভিটামিন চি কেলচিয়াম এমিনো এচিড এইবিলাক নাপায় সেইকাৰণে আমি কি ক'ব নোৱাৰো মিলেট খালে আমি সকলো পুষ্টি লাভ কৰিব নোৱাৰো আমি মিলেট যদিও পুষ্টিকৰ খাদ্য কিন্তু মিলেটৰ জৰিয়তে আমি সকলো পুষ্টি লাভ কৰিব নোৱাৰো বুলি আমাক কৈছে নেক্সট
শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় এতিয়া আমাক সুধিছে যে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় আমাৰ অপচনত দিছে চোৱা দৃষ্টিশক্তি কমি যোৱা বেৰি স্কাৰভি ৰিকেট এতিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় আমি জানো যে ভিটামিন ডিৰ অভাৱত কি হয় ৰিকেট বেমাৰটো হয় কোনটো অপচন শুদ্ধ পালো আমি ডি নম্বৰ অপচন শুদ্ধ পালো আমি এতিয়া কি কৰিব লাগিব ডি নম্বৰ অপচনটোত গোল কৰি দিব লাগিব তোমালোকে ধুনীয়াকৈ এইটো গোল কৰি দিবা বাহিৰত যাতে নোলাই হেতু প্ৰতি তোমালোকে লক্ষ্য ৰাখিবা নেক্সট প্ৰশ্নলৈকে আহিছো তলত দিয়া কোনটো ৰোগ ভিটামিন সিৰ অভাৱত হয় দৃষ্টিশক্তি কমি যোৱা স্কাৰভি ৰিকেট ৰক্তহীনতা কোনটো বেমাৰ ভিটামিন সিৰ অভাৱত হয় এতিয়া ভিটামিন সিৰ অভাৱত কি বেমাৰ হয় আমি জানো যে কি হয় স্কাৰভি বেমাৰ হয় কোনটো অপচন শুদ্ধ বি নম্বৰ অপচন শুদ্ধ আমি বিত কি কৰি দিব লাগিব গোল কৰি দিব লাগিব তাৰ পিছত আহা তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় এতিয়া কৈছে ভিটামিন এ নাপালে কোনটো বেমাৰ আমাৰ হ'ব পাৰে বুলি কৈছে দৃষ্টিশক্তি কমি যোৱা হাড় আৰু দাঁত ক্ষয় যোৱা বেৰি স্কাৰভি কোনটো বেমাৰ ভিটামিন এৰ অভাৱত হয় ভিটামিন এৰ অভাৱত কি হ'ব দৃষ্টিশক্তি কমি যাব অৰ্থাৎ কি হ'ব কুকুৰি কণা বেমাৰ হ'ব যাৰ ফলত আমি কমকৈ দেখিম বা দেখা নাপাব পাৰো বুলি কৈছে এতিয়া আমাৰ কোনটো অপচন শুদ্ধ এ নম্বৰ অপচন শুদ্ধ ইয়াতে তোমালোকে গোল কৰি দিবা নেক্সট আহিছো তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয় মানে আইৰণৰ অভাৱত হয় তলত দিয়া কোনটো বেমাৰ আইৰণৰ অভাৱত হয় ৰক্তহীনতা দৃষ্টিশক্তি কমি যোৱা বেৰি স্কাৰভি কোনটো হয় আইৰণৰ অভাৱত কি বেমাৰ হ'ব ৰক্তহীনতা এ নম্বৰ অপচনটো শুদ্ধ হ'ব এইবিলাক তোমালোকে ভালদৰে চাই ল'বা তাৰ পিছত আহা তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা এতিয়া কি কৈছে যে আমাক কৈছে চোৱা তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে কি কৰিব দিছে দুটাকৈ নাম লিখিব দিছে এতিয়া স্নেহ পদাৰ্থ ক'ত পোৱা যায় আমাৰ দুটা নাম আমাক লিখিব দিছে চোৱা ক'ত পোৱা যায় আখৰোট আৰু চীনা বাদামত কি পোৱা যায় স্নেহ পদাৰ্থ পোৱা যায় অকল যে এই দুইটাতে স্নেহ পদাৰ্থ পোৱা যায় তেনে নহয় বিভিন্ন খাদ্য সামগ্ৰী আছে য'ত স্নেহ পদাৰ্থ পোৱা যায় তোমালোকে আৰু কেইটামান নাম তোমালোকে জানি থবা নেক্সট আহা চেতহাৰ ক'ত পোৱা যায় চোৱা আলু আৰু ভাত এইবিলাকত কি পোৱা যায় চেতহাৰ পোৱা যায় নেক্সট চোৱা আজাতীয় খাদ্য ক'ত পোৱা যায় চোৱা ফল মূল আৰু সেউজীয়া শাক পাচলিত কি পোৱা যায় আজাতীয় খাদ্য এইবিলাক হৈছে ফল মূল আৰু সেউজীয়া শাক পাচলি এইবিলাক কি জাতীয় খাদ্য আজাতীয় খাদ্য নেক্সট আহিছো প্ৰটিন ক'ত পোৱা যায় চোৱা মটৰ আৰু বাদাম এইবিলাকত কি পোৱা যায় প্ৰটিন পোৱা যায় তাৰ উপৰিও মচুৰ দাইল সয়াবিন এইবিলাকতো কি পোৱা যায় প্ৰটিন পোৱা যায় আৰু কেইটামান নাম তোমালোকে জানি ল'বা তোমালোকক আজি যিখিনি মই এতিয়া প্ৰশ্ন উত্তৰ কৰাই দিলো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত এই বিষয়ত এইবিলাক প্ৰশ্ন উত্তৰবিলাক ভালদৰে তোমালোকে অধ্যয়ন কৰি ল'বা আজিলৈ আহিছো ধন্যবাদ